নমস্কাৰ অসমবাসী ৰাইজ, সেৱা জনাইছোঁ আৰু পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। মোৰ ইউটিউব চেনেলটো হৈছে পৃথিৱীৰ খোজ, যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা আগুৱাই যাব পাৰোঁ। বিশেষ কথাটো হৈছে মিছা কথা ক'লে কি হয়, তাকে অকণমান ক'ব বিচাৰোঁ। ভুল হ'লে ক্ষমা কৰি দিব দেই। মিছা বাক্য পৰিহাৰ কৰা, মিছা বাক্যই সন্ত্ৰাসৰ কাৰণ। আজি এই মিছা কথা কোৱাৰ বাবে আমিবিলাক গোটেই অসম জুৰি বিশ্বজুৰি যুদ্ধ বিগ্ৰহ চলি আছে, আৰু আমাৰ মাজতো তৰ্ক বিতৰ্ক অশান্তিৰ এইবোৰ চলি আছে। গতিকে আমি পাৰিলে সেই মিছা কথাৰ পৰা দূৰত থাকিব লাগে, আৰু যাতে ভগৱানে আপোনালোকৰ হৃদয়ত থাকি কৃপা কৰে, শুদ্ধ থকাটো, সৎ ভাষা কোৱাটো যাতে কৃপা কৰে, তাৰে ভগৱন্ত পুৰুষৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ। গতিকে আমি বহুত শুনিছোঁ পাইছোঁ জ্যেষ্ঠ দাদাসকলৰ পৰা, সত্য থাকিলে জীৱনটো চুটি হয়। আপোনালোকে সেইটো নাভাবিব, ঈশ্বৰৰ লগত আছে। সত্যত থাকিলে পৃথিৱীখন জীয়াই থাকিব, আৰু আগবাঢ়ক। আমি সেৱা জনাইছোঁ, নহ'লে আমাৰ সমাজখন শেষ হৈ যাব আজি। সেইকাৰণে কৈছে অসমীয়াত, চৰাই ৰৈ মৰে, মানুহে কৈ মৰে। গতিকে মৰিছোঁ নাই বাৰু? মৰিছোঁ, এইটো আৰু আমি ক'বই নালাগে। সেয়েহে আজি ভিডিঅ' মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰিছোঁ যে আমি বেছি জনা হ'ব নালাগে, আমি নজনা হ'ব লাগে, সৰু হ'ব লাগে। সেইকাৰণে আৰু এটা কথা কওঁ, হস্তিও পিছলে পাওঁ, স্বজনৰে বুৰে নাও। পিছল খাই পৰিব লাগিব বেছি জনা হ'লে। আজি অসমীয়া ভাষাটো দুৰ্বুটি ভাষাত পৰিচিত হৈছে। আমিও কি কৰিব লাগে যে ভক্তি সহকাৰে আমি আগবাঢ়িব লাগে। আজি দেশ বিদেশ সকলোৱে আজি অসমীয়া ভাষাত আদৰি লৈছে, আৰু এই অসমীয়া ভাষাত ভগৱান শ্ৰীমুখে মনোৰম জগত পৃথিৱী ৰচনা কৰে। শ্ৰীমদ ভাগৱত খাৰ সুন্দৰ অসমীয়া ভাষাৰ দ্বাৰা কণ্ঠ নিৰ্গৰিত হৈ হৃদয়ংগম আপলোড কৰি চকুলো পানী বোৱাই পেলাইছে। গতিকে অকণো নাভাবিব যে আমাৰ অসমীয়া ভাষাটো আমাৰ মাজৰ পৰা হেৰাই যাব। ই কেতিয়াও নাযায়, ই চিৰসত্য, ই যুগ যুগান্তৰ থাকিব। আজি সকলো দেশবাসীৰ বিভিন্ন দেশৰ পৰা আমেৰিকা, ইংলেণ্ড, জাৰ্মান, উৰিষ্যা আমাৰ অসমলৈ আহিছে আৰু পৰ্যবেক্ষণ কৰিছে। গতিকে সেৱা জনাইছোঁ, আৰু এইখিনিতে আপোনালোকক দুআষাৰমান কথা ক'ব বিচাৰোঁ। আমাৰ শিক্ষিতৰ দাদাসকলেই অকণমান ফাউল কৰি দিয়ে। সেইকাৰণে আজি আমি উঠি অহা প্ৰজন্মবোৰ বিপথে পৰিচালিত হৈছোঁ। আমি জানিব পাৰিছোঁ বা বুজিব পাৰিছোঁ আজিৰ তাৰিখত, আৰু বেলেগকে আমি কি শুনা পাওঁ, সেই জ্যেষ্ঠসকলৰ পিতৃসকলৰ মুখৰ দ্বাৰা, আমাৰ হেনো বোলে ঘৰৰ শত্ৰু বিভীষণ। এইটো জানি কয় নে নজানি কয় আমি বুজি নাপাওঁ। আমি আজি বুজি পাইছোঁ, কিন্তু বিভীষণ ঘৰৰ শত্ৰু নহয়, কিন্তু ৰাজ্যৰ সমাজৰ শত্ৰু আছিল ৰাৱণহে, য'ত জগতৰ আই মাতৃক হৰণ কৰিছিল, আৰু বিভীষণক বেয়া পাইছিল, আৰু বিভীষণে কৈছিল যে এইবোৰ কৰ্ম তুমি নকৰিবা।
ই তোমাৰ ধ্বংস কাৰণ হৈ পৰিব। তুমি যি পৰহিংসাৰ দ্বাৰা এই যে হৰণ কৰিছা জগতৰ আই মাতৃৰ সীতাক, চাবা তোমাৰ এদিন তুমি পতন হ'ব লাগিব, ধ্বংস হ'ব লাগিব। কিন্তু এই কথাখিনি কোৱাৰ বাবে বিভীষণক ৰাৱণে ভাল পোৱা নাছিল, যে মোৰ এনেকুৱা ভাতৃৰ প্ৰয়োজন নাই আৰু নালাগে বুলি কি কৈছিল, খেদি দিছিল বা নিদিছিল, কিন্তু ত্যাগ কৰিছিল বিভীষণে। কেনেকে যে ঘৰৰ শত্ৰু হ'ল আমি বুজি নাপাওঁ, সেইকাৰণে আমি যি কি ব্যাখ্যা কৰিব নালাগে। কিন্তু আমি বুজিব পাৰিছোঁ, জানিছোঁ সি এজন ভকত আছিল বিভীষণ, আৰু পুনৰ জগতৰ মালিকৰ ওচৰত আহি শৰণ লৈ কি কৰিছিল, ৰাৱণ মৰি ধ্বংস হ'ল অহংকাৰত, আৰু সেই লংকা ৰাজ্যৰ ৰজা দেখোন বিভীষণে হ'লগৈ অস্ত্ৰ নধৰাকে। যিয়ে শত্ৰু কৰিলে সি জানো ৰজা হ'ব পাৰিল? এইটো ধ্বংস হ'ল। গতিকে সি যদি শত্ৰু হ'লে হয়, সি জানো পাৰিল হয় আৰু পুনৰ ৰাজ্যৰ ৰজা হ'বৰ কাৰণে লংকাত? তো নোৱাৰিল হয়। গতিকে অস্ত্ৰ নধৰাকে দেখোন সি লংকা ৰাজ্যৰ ৰজা হ'ল বিভীষণে। গতিকে আমাৰ কিছুমান কথাই উঠি অহা নৱপ্ৰজন্মৰ মাজত আউল লগাই দিয়ে। সেইকাৰণে সেৱা জনাইছোঁ মোৰ দাদাৰ শ্ৰেষ্ঠ পিতৃসকলক। আপোনালোকে চালি জাৰিহে কথাবোৰ কৈ দিব। সেইকাৰণে অসমীয়াত বাৰে বাৰে আমাক কৈ থাকে, চৰাই ৰৈ মৰে, মানুহে কৈ মৰে। গতিকে আমি কথা কৈ মৰি আছোঁ। গতিকে আজি সেইকাৰণে আপোনালোকক অৱগত কৰিলোঁ। আমি বেছি জনা হ'ব নালাগে, আমি সৰু হ'ব লাগে। তেতিয়া আমাৰ সমাজখন শান্তি হ'ব আৰু সমাজখন আমি আগুৱাই লৈ যাব পাৰিম। আজি আমি বহুত দেখিছোঁ বা শুনিছোঁ গীতেৰে মাতেৰে যে হেদাং তুলি ল'ব হ'ল, অসমীয়া জাতি সজাগ হ'ব হ'ল। আমি অনুৰোধ কৰিছোঁ, এই সোণৰ অসম সোণেই হৈ থাকিব দিয়ক, তেজেৰে সোণ হ'ব নিদিব। আমি বহুত শুনিলোঁ, বুজিলোঁ, বহুত গালোঁ, আৰু যিবোৰ কাহিনীৰ আমাৰ মাজলৈ আহিলে বহুত ভয় লাগে, দুখ লাগে। তেজেৰে ৰাঙলী হৈ গৈছিল এদিন অসমখন। গতিকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে গীতৰ দ্বাৰা এইবোৰ উচতনি দি এই অসমখন তেজেৰে সোণ বনাব নিবিচাৰিব, আৰু লগতে বহুত আমাৰ শিশুসকল পিতৃ মাতৃ হাৰা হ'ব নিদিব। গতিকে আজি ভিডিঅ' মাধ্যমৰ দ্বাৰা আপোনালোকক প্ৰকাশ কৰিলোঁ, এই পৃথিৱীৰ মালিক এজন আছে, সেইজনেই জানে এই পৃথিৱীখন কোনহে বনাবনে, কি কৰিব, সিহে জানে, আমি নাজানো। সেইকাৰণে আপোনালোকক ক্ষমা জনাইছোঁ। এই অসমীয়া ভাষাৰ আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই নাযায়। আমি মানৱ জাতি, আজি জাতি জাতি বুলি আমি শেষ হৈ গৈছোঁ, ধ্বংস হৈছোঁ নিজে নিজে। সেইকাৰণে আজি প্ৰকাশ কৰিছোঁ, এই অসমীয়াৰ ভাষাটোৰ বহুত পাৱাৰ আছে, য'ত ঈশ্বৰে আহি অসমীয়া ভাষাতে অৱতাৰ ধাৰণ কৰিছে। অসমীয়া ভাষাতেই শ্ৰীমদ ভাগৱত সাৰ ৰচনা কৰি অমৃত প্ৰদান কৰিছে। ইমান সুমধুৰ কণ্ঠৰ ই শ্ৰৱণ কীৰ্তন কৰিলে য'ত নেকি চকু পানী বৈ আহে। প্ৰতিটোৰ এটা এটা ভাষাৰ এটা এটা কথা বুজি পায়, হৃদয়ংগম হয়। সেইকাৰণে আজি আপোনালোকক ক'লোঁ, অসমীয়া ভাষাৰ দৰে শুৱলা পৃথিৱীত আৰু বেলেগ নাই। আজি জাৰ্মান, ইংলেণ্ড, উৰিষ্যা, আমেৰিকা দেশেও আমাৰ অসমীয়া ভাষাত কি কৰিছে, আহি জড়িত হৈছে, আৰু এই অসমীয়া ভাষাটোৰ ধ্ৰুপদী ভাষাত লিপিবদ্ধ হৈছে, পৰিচিত হৈছে। কিমান আমাৰ আনন্দৰ কথা। গতিকে আজি আমাৰ অসমীয়া জাতিটো অস্তিত্বই নাথাকিব বুলি আমি গীতৰ দ্বাৰাই হওক বা আন্দোলনৰ দ্বাৰাই হওক বা আমি কি কৰিছোঁ, শেষ হৈ গৈছোঁ।
আমি সৰুতে শুনিছিলোঁ এটা গীতৰ দ্বাৰা, মানে সেই গীতটোত গাইছিলে हिंदू देश कैसे भाषा सभी जानो एक है रंग रूप देश भाषा চাহে অনেক হে। গতিকে আমাৰ এই অসমখনত, এই ভাৰতবৰ্ষখনত বহুত ভাষাৰ আছে, বেলেগ বেলেগ। তাৰ সত্ত্বেও আমাৰ অসমীয়া ভাষাটোত আহি সকলোৱে ঘা চা ল'বই লাগিব। গতিকে সেৱা জনালোঁ, আৰু যদিও ভুল হৈছে ক্ষমা কৰি দিব দেই, কাৰণ আমিবোৰ লাগি লাগি শেষ ভাগৰি গৈছোঁ আৰু ইয়াৰ উত্তৰ ওলাব পৰা নাই। আকৌ পুনৰ যাতে আমি এই নদীবোৰ পানী বগাই হৈ থাকক, ৰঙা হ'বলৈ বা দিব নিবিচাৰোঁ, সেইকাৰণে আপোনালোকক অৱগত কৰিলোঁ। আৰু আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ ওচৰত, যাতে আপোনালোকে মংগল, সৎভাৱৰ, সৎ চিন্তাৰ দ্বাৰা দাস্যভাৱেৰে এই অসমখন জয় কৰিব যাতে পাৰে, তাৰে কামনাৰে সকলো হৃদয়ত যেন ঈশ্বৰে থাকি সুমতি সুজ্ঞান দি আগুৱাই লৈ যায়। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, আপোনালোককো সেৱা জনালোঁ, আৰু এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল।